নমস্কাৰ, মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দুটা অংকযুক্ত সংখ্যাৰ বৰ্গ কেনেকৈ নিৰ্ণয় কৰা হয় দেখাইছিলোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ তিনিটা অংকযুক্ত সংখ্যাৰ বৰ্গ কেনেকৈ সহজে নিৰ্ণয় কৰিব পাৰি। ধৰা হওক মই এটা সংখ্যা লৈছোঁ, সংখ্যাটো হৈছে 145। 145ৰ বৰ্গ উলিয়াবৰ কাৰণে আমি কৰিবলগীয়া সহজ পদ্ধতিটো হ'ল, প্ৰথমে আমি এককৰ ঘৰৰ সংখ্যাটোৰ বৰ্গ কৰিম। একক ঘৰৰ সংখ্যাটো বৰ্গ কৰিলে 5 × 5 25। তাৰপিছত দ্বিতীয় কামটো হ'ল একক আৰু দশকৰ ঘৰৰ সংখ্যা দুটাৰ পূৰণফলৰ লগত 2 পূৰণ কৰিম। 4 × 5 20 × 2 40। 40 লগত 2 যোগ হ'ল 42। 42 2 4। তৃতীয় কামটো হ'ল এককৰ লগত শতকৰ পূৰণ কৰিম। 5 × 1 5। আকৌ 2 পূৰণ কৰিম ইনটু 2 10। 10 প্লাছ 4 × 4 16। 16 প্লাছ 10 26। 26 প্লাছ 4 30 0 3। তাৰপিছত আহিব 4 × 1। 4 × 1 4 ইনটু 2 8। 8 প্লাছ 3 11 1। আৰু লাষ্টত 1 × 1 1 প্লাছ 1 2। অৰ্থাৎ 145ৰ স্কুৱাৰ কৰিলে হ'ব 21025। একেধৰণে মই আৰু এটা আপোনালোকক কৰি দেখুৱাইছোঁ। ধৰা হওক সংখ্যাটো লৈছোঁ মই 2 4 3। 2 4 3 স্কুৱাৰ কৰিবলৈ হ'লে আমি কি কৰিম? একে নিয়মত প্ৰথমে 3ক স্কুৱাৰ কৰিম। 3 × 3 9। তাৰপিছত 3 × 4 12 × 2 24। 24 4 2। তৃতীয় কামটো হ'ল 3 × 2 6 × 2 12 প্লাছ 4 × 4 16। 12 প্লাছ 16 28। 28 প্লাছ 2 33। তাৰপিছৰ কামটো হ'ল 4 × 2 × 2। 4 × 2 8। 8 × 2 16। 16 প্লাছ 3 19 9 1। লাষ্ট ষ্টেপটো হ'ল 2 × 2। 2 × 2 4। 4 প্লাছ 1 5। ডেট মিনছ 243 স্কুৱাৰ কৰিলে আমি পাম